বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। আজি মই অসমৰ ঠিকাভিত্তিক যি কৰ্মচাৰী আছে তাৰ ভিতৰত স্বাস্থ্য বিভাগৰ লগত জড়িত বিশেষকৈ NRHM আৰু 108 এই দুটা যি সাৰ্ভিস অসমত চলি আছে তেখেতসকলৰ যি মাননি, তেখেতসকলৰ যি পৰিশ্ৰম, তেখেতসকলৰ যি কষ্টৰ বিনিময়ত পাবলগীয়া যি প্ৰাপ্য, সেই প্ৰাপ্য চৰকাৰখনে দিছেনে নাই সেই বিষয়ে মই দুই এষাৰ কথা পাতিম। বিশেষকৈ মই এজন 108ৰ কৰ্মচাৰী, কিন্তু NRHMৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলৰ যেহেতু ভিতৰুৱা কথাবিলাক মই নাজানো, কেৱল ঠিকাভিত্তিক কৰ্মচাৰী যেহেতু তেখেতসকলেও মই ভাবোঁ হয়তো আমাৰ নিচিনা তেখেতসকলৰো কিছুমান সমস্যা আছে। তো বিশেষকৈ আমাৰ 108ৰ যি সমস্যা, এই সমস্যা দীৰ্ঘদিনীয়া এটা সমস্যা। আমাক কেতিয়াবা আমি পেপাৰ পত্ৰিকাত দেখিবলৈ পাওঁ যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বোনাছ দিয়া হ'ব। আমি আশাবাদী বহি থাকোঁ, আমাৰ কোনো বোনাছ নাই। কেতিয়াবা দেখিবলৈ পাওঁ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বোনাছ দিয়া হ'ব। আমি আশাবাদী বহি থাকোঁ, আমাৰ কোনো বোনাছ নাই। তা আমি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ নে ৰাজ্য চৰকাৰৰ নে ক'ৰ মানুহ এতিয়া নিজৰ ওপৰতেই নিজৰ বিশ্বাসটো হেৰাই গৈছে। চৰকাৰখনে এনেকুৱা কোনো এটা নীতি নবনায় যি নীতিৰ জৰিয়তে বিশেষকৈ আমি 108ৰ কৰ্মচাৰীসকল লাভান্বিত হ'ম। তেখেতসকলে নীতিটো কেতিয়াবা কেন্দ্ৰীয় চৰকাৰ, কেতিয়াবা ৰাজ্য চৰকাৰৰ নাম দি কেৱল আৰু কেৱল আমাৰ 108ৰ কৰ্মচাৰীসকলক ঠগাই আছে। আমাৰ কেৱল 108ৰ কৰ্মচাৰীসকলে তেখেতসকলৰ বিভিন্ন ধৰণৰ আঁচনিৰ পৰা বঞ্চিত হয়, বিভিন্ন ধৰণৰ বোনাছৰ পৰা বঞ্চিত হয়। আজি বৰ দুখ লাগে। আজি আমিও মানুহ, আপোনালোকেও মানুহ। মই ক'ব বিচৰা নাই যে আমাক একেবাৰে স্বৰ্গত থৈ দিয়াৰ নিচিনাকৈ ৰাখক, তেনেকৈ আমি বিচৰা নাই। কিন্তু আমি আমাৰ পৰিয়াল, আমাৰ সন্তান সন্ততি যাতে এই চাকৰিটোৰ পৰা আমি যাতে চলিব পাৰোঁ, তাৰ এটা পৰীক্ষা, তাৰ এটা পৰ্যালোচনা কিন্তু চৰকাৰখনে কৰাটো প্ৰয়োজন। কিন্তু চৰকাৰখনে কিয় নকৰে আমি নাজানো। আজি আমাৰ এতিয়া লাজ লাগিলেও উপায় নাই। আমাৰ দৰমহা 13-14 হাজাৰ টকা বোধহয় হ'ব। তাৰপিছত অভাৰ টাইম 2 ঘণ্টাৰ কাৰণে আৰু অকণমান দিয়াৰ পিছত মোটামুটি 18-19 হাজাৰ টকা আমাৰ দৰমহা। কিন্তু অৰিজিনেল আমাৰ দৰমহা হ'ল 13-14 হাজাৰ টকা। এটা ছাৰ্ভিচ আপোনালোকে অসমত 2008 চনত আনিছে, ছাৰ্ভিচটো চলিবনে নাই সেইটোতো পৰীক্ষা নিৰীক্ষা কৰা শেষ হৈ গ'ল। এতিয়া ছাৰ্ভিচটো চৰকাৰীকৰণ কৰিব লাগে, যেহেতু ছাৰ্ভিচটো অসমত চলি আছে। আৰু যদি এনেকৈ পৰীক্ষা নিৰীক্ষা কৰাই যদি আপোনালোকৰ উদ্দেশ্য হয়, তেতিয়াহ'লে চৰকাৰখনৰ মুখ্যমন্ত্ৰী, চৰকাৰখনৰ মন্ত্ৰী বিধায়কসকলৰ ল'ৰা ছোৱালীক এই চাকৰিত নিয়োজিত কিয় নকৰে? তেখেতসকলক এই ছাৰ্ভিচত সোমাই দিয়ক। কাৰণ তেখেতসকলৰ দৰমহা নহ'লেও অসুবিধা নাই, কাৰণ তেখেতসকলৰ দেউতাকসকলে পায় 1 লাখ, 1.5 লাখ, 2 লাখকৈ পাই আছে। গতিকে মোৰ কথা হ'ল, যদি ছাৰ্ভিচ এটা চলি আছে, যদি ছাৰ্ভিচটোৰ জৰিয়তে অসমৰ ৰাইজ উপকৃত হৈ আছে, তেতিয়াহ'লে সেই ছাৰ্ভিচটো চৰকাৰীকৰণ কৰাত কি অসুবিধা আছে? মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ এই চাকৰিবিলাক নিয়মীয়াকৰণ, চৰকাৰীকৰণ কৰোঁতে কি অসুবিধা? আমি কিবা ফেক্টৰীৰ বস্তু বনাই আছোঁ নেকি? আমি কোনোবা গাড়ী মটৰৰ পাৰ্টছ বনোৱা কোম্পানীত সোমাইছোঁ নেকি? যে কোনোবা ব্যক্তিৰ উপকাৰ কৰি আছোঁ? আমিতো কোনো ব্যক্তিৰ উপকাৰ কৰা নাই, আমি কোনো কোম্পানীৰ উপকাৰ কৰা নাই, আমি ৰাইজৰ কাম কৰি আছোঁ। ৰাইজৰ কাম কৰা যিকোনো কাম, সেইটো আপোনাৰ পুলিচ হ'ব পাৰে, ফায়াৰ ব্ৰিগেড হ'ব পাৰে, ৰাইজৰ লগত মুঠতে শিক্ষা খণ্ড হ'ব পাৰে। ৰাইজৰ যিকোনো কাম সেয়া চৰকাৰীকৰণ কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। চৰকাৰে তেখেতসকলৰ আন্দোলনক ঠিকাভিত্তিক কৰ্মচাৰী বুলি কৈ দায়হাৰা মন্তব্য দি তেখেতসকলে হাৰি যাব নোৱাৰে। তেখেতসকলে ক্ষমতাৰ বলত সেই কথাখিনি কৈ হাত সাৰিব পাৰে, কিন্তু যুক্তিসংগতভাৱে যদি বিশ্লেষণ কৰা হয়, তেতিয়াহ'লে জনসেৱা কৰা যিকোনো কামৰ মূল্য চৰকাৰখনে দিব লাগে, যেহেতু ৰাইজৰ কাম। আজি বৰ দুখ লাগে, একেলগে লিখা পঢ়া কৰিছোঁ, কোনোবাই শিক্ষক হৈছে, কোনোবাই
কলেজৰ টিচাৰ হৈছে, কোনোবাই কলেজৰ প্ৰফেচাৰ হৈছে, কোনোবাই ডক্টৰ হৈছে, কোনোবাই কিছুমানে যে আজিকালি আয়ুষ্মান সেইবিলাকত সোমাইছে, টেটত সোমাইছে। আমি ৰাইজৰ কাৰণে কি কৰা নাই? আই মাতৃসকলৰ ডেলিভাৰীৰ পৰা আৰম্ভ কৰি বাৰিষাৰ সময়ত পানীত পৰি থকা, পানীত ডুবি মৰি যাবলৈ খোজা মানুহবিলাককো আমি 108ৰ কৰ্মচাৰীসকলে বচাই দিওঁ। কোনোবা ঘৰত জুই লাগিলেও আমাৰ 108ৰ প্ৰয়োজন হয়। কথাবিলাক অকণমান বুজিবলৈ চেষ্টা কৰিব। আমি ঠিকাভিত্তিক কৰ্মচাৰী হয়, আমাৰ কামবিলাক কি সেইটো চৰকাৰে অকণমান চিন্তা কৰক। আমি কি কৰোঁ? ৰাতি 12টা নাই, 1টা নাই, 2টা নাই, 3টা নাই, যিকোনো আৰ্তনাদ কাণত পৰাৰ লগে লগে আমি 108 তাত যাই উপস্থিত হওঁ। যেতিয়াই মানুহৰ বিপদ আহে, যেতিয়াই জনসাধাৰণে ৰাইজে ক'ৰবাত বিপদৰ সন্মুখীন হয়, সেই এক্সিডেণ্ট হওক, ছুইচাইড হওক, বাৰিষাৰ নাও ডুবা এক্সিডেণ্ট হওক, সকলো এক্সিডেণ্টৰ আকস্মিক যি দুৰ্ঘটনা, সকলোতে 108 উপস্থিত থাকে। সকলো কামতে 108ৰ প্ৰয়োজন হয়। কিন্তু এইসকল ব্যক্তিক চৰকাৰে উপযুক্ত মাননি দিয়াত অসুবিধা ক'ত? মই চৰকাৰক অনুৰোধ কৰিছোঁ, আপোনালোকে আমাক একো নকৰক, কেৱল এবাৰ আমাৰ মনৰ কথাখিনি বুজাৰ চেষ্টা কৰক। আমি কেনেকৈ চলি আছোঁ, আমি কেনেকৈ আমাৰ পৰিয়াল সন্তান সন্ততিসকলক পোহপাল দি আছোঁ, সেই বিষয়ে অকণমান চিন্তা কৰক। চিন্তা কৰি পেলাই তাৰপিছত আপোনালোকৰ মন্তব্য দিয়ক। আজি গোটেই অসমৰ যিবিলাক ছাৰ্ভিচমেন আছে, চাকৰিয়াজীৱী আছে, তেখেতসকলৰ চাকৰিৰ দৰমহাৰ ষ্ট্ৰাকচাৰ আৰু আমি কেনেকৈ চলি আছোঁ সেইটো আপোনালোকে অকণমান পৰ্যালোচনা কৰক। কাৰণ মানুহতো চবেই, আমি সকলোৱে মানুহ। গতিকে আপোনাৰো চলিবলৈ যিমানখিনি প্ৰয়োজন, মোৰো চলিবলৈ সিমানখিনিয়ে প্ৰয়োজন। অকণমান বিলাসিতাৰ কাৰণে অকণমান কম বেছি হ'ব পাৰে, কিন্তু সিমান আকাশ পাতাল কম বেছি নহয়। চলাৰ ক্ষেত্ৰত আকাশ পাতাল কম বেছি নহয়। গতিকে আপোনালোকে অকণমান চিন্তা চৰ্চা কৰি, বিশেষকৈ আমাৰ 108ৰ যিসকল আমি কৰ্মচাৰী আছোঁ, তেখেতসকলৰ আপোনালোকে দৰমহাখিনি আমি মুখেৰে নকওঁ, মই চৰকাৰখনকেই অনুৰোধ কৰিছোঁ, আপোনালোকে তেখেতসকলে কিমান ফেচিলিটি পায়, কি সুবিধা পায়, কিমান দৰমহা পায়, এই বিষয়ে আপোনালোকে অকণমান চিন্তা চৰ্চা কৰক। আপোনালোকে পৰ্যালোচনা কৰক, ইমান কম দৰমহাত এইসকল ব্যক্তিয়ে চলিব পাৰিবনে নাই, সেই কথাবিলাক আপোনালোকে অকণমান চিন্তা চৰ্চা কৰক। আৰু বিশেষকৈ আমাৰ ছাৰ্ভিচটো চৰকাৰীকৰণ কৰাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। এয়া আজি আমি হয়তো গুচি যাম, কিমান দিন জীয়াই থাকিম, এনেকৈ পৰ্যায়ক্ৰমে দিনৰ পিছত দিন এই ছাৰ্ভিচটো চলি থাকিব। আৰু এই ছাৰ্ভিচটোৰ প্ৰয়োজন আছে। গোটেই অসমত য'ত যিকোনো অসুবিধাৰ কাৰণে 108ত কল কৰিলেই তেখেতসকলে এই সেৱাটো লাভ কৰে। গতিকে এই ছাৰ্ভিচটো আপোনালোকে অকণমান চিন্তা চৰ্চা কৰক, অকণমান হ'লেও এই ছাৰ্ভিচটোৰ বিষয়ে কেবিনেটত বহি আলোচনা কৰক, যাতে আমি ছাৰ্ভিচ দিয়া ব্যক্তিসকলৰ কষ্টবিলাক অকণমান অনুভৱ কৰক। যেতিয়া ৰাতি 2টা 3টা বজাত কল আহে, যেতিয়া 1টা বজাত 2টা বজাত কল আহে, তেতিয়া যে ৰিচিভ কৰি আমি গাড়ীত উঠি যাওঁ, যাই পেলাই যে এজন মানুহৰ জীৱন ৰক্ষা কৰাৰ চেষ্টা কৰোঁ, এই কথাবিলাক আপোনালোকে অকণমান কল্পনা কৰক। কল্পনা কৰিলেহে আমাৰ কষ্টৰ যি ছবি, সেই ছবিটো আপোনালোকৰ চকুত দেখিবলৈ পাব। বৰ দুখ লাগে। চৰকাৰক কেৱল অনুৰোধ কৰিম, আৰুতো একো কৰাৰ উপায় নাই। আজিৰ পৰা আপোনালোকে অনাগত দিনত যি ছাৰ্ভিচেই প্ৰযোজ্য নকৰক কিয়, 2ৰ পৰা 3 বছৰ পিছত সেই ছাৰ্ভিচটো চৰকাৰীকৰণ কৰিব লাগে। যদি চলে, আৰু যদি নচলে সেইটো
টোটেলি বন্ধ কৰি দিব লাগে, কাৰণ সেই ছাৰ্ভিচৰ নামত পইচা নষ্ট কৰি লাভ নাই। বহুত ছাৰ্ভিচ আছে অসমত, যিসকল ছাৰ্ভিচৰ কোনো কাম নাই কিন্তু স্কিম মাৰি মাৰি খাই আছে। সেইবিলাক ছাৰ্ভিচ বন্ধ কৰি দিলে মই বেয়া নাপাওঁ, কিন্তু 108ৰ নিচিনা ছাৰ্ভিচ আপোনালোকে পৰ্যালোচনা কৰক। যদি ভাবে যে নাই ছাৰ্ভিচটো মানুহৰ উপকাৰ কৰা নাই, তেতিয়াহ'লে তাৰ কোনো কথা নাই। আৰু যদি উপকাৰ কৰিছে, তেতিয়াহ'লে ছাৰ্ভিচটো ডেভেলপ কৰক আৰু ছাৰ্ভিচটোৰ লগত জড়িত থকা ব্যক্তিসকলৰ মাননিৰ প্ৰতি অকণমান দৃষ্টিগোচৰ দিয়ক। এইখিনি মোৰ ক'বলগীয়া আছিল। ধন্যবাদ। জয় অসম। সকলোৱে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।